Hello everyone, আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই আজি লৈ আহিছো তিনটা বেষ্ট ষ্টাডি টিপস আৰু তাৰে প্ৰথমটো হ'ল যে ক্ৰিয়েট এ ষ্টাডি শিডিউল। তাৰ মানে যেতিয়া আপোনালোকে পঢ়িবলৈ বহিব সেইখিনি টাইমবোৰ ডিভাইড কৰি ল'ব। যদি 5টাৰ পৰা 10টা লৈকে পঢ়িম বুলি ভাবিছে তেনেহলে নিশ্চয় আপোনালোকে 1 ঘণ্টাকে ডিভাইড কৰি ল'ব আৰু তেনেকুৱা কৰিলে আপুনি ফোকাস থাকাত হেল্প হয় আৰু এই বস্তুটো আপোনাক এটা অৰ্গানাইজ কৰি ৰাখে। কিন্তু মাজতে আপুনি অকমান ব্ৰেক ল'বলৈ নাপাহৰিব, যেটো আমি প্ৰমোডোৰো টেকনিক বুলিও কওঁ আৰু হয়তো আপুনি 25 মিনিট যদি পঢ়িছে তেনে 5 মিনিট আপুনি ৰেষ্ট ল'ব আৰু তেনেকুৱা কৰিলে চাব আপুনি বহুতখিনি নিজকে চেঞ্জ কৰিব পাৰিছে। আৰু এতিয়া হোৱা হক 2 নম্বৰ পইণ্টলৈ আৰু সেইটো হ'ল যে ইউজ মাল্টিপল সোৰ্সেস। মানে আগতে যেনেকৈ আমি অকল টেক্সট বুকখনে ৰেফাৰ কৰিছিলোঁ, আজিকালি তেনেকুৱা নহয়। যেহেতু ইন্টাৰনেটত আমাৰ বিভিন্ন ধৰণৰ এভেইলেবল ৱেবসাইটছ আছে য'ৰ পৰা আমি এটা পাৰ্টিকুলাৰ টপিক আৰু ভালকে জ্ঞান আহৰণ কৰি পঢ়িব পাৰো আৰু যদিহে তেনেকুৱা কৰে নিশ্চয় আমাৰ জ্ঞান বাঢ়িব। আমি এটা বিষয়বস্তুৰ বিষয়ে যদিহে ভালদৰে জানো তেতিয়া সেই বস্তুটোৰ ওপৰত লিখিবলৈ আমাৰ বেছি মানে কন্টেন্ট থাকে লিখিবলৈ। তো সেইকাৰণে ইউজ মাল্টিপল সোৰ্সেস, অকল এখনে টেক্সট বুকৰ ওপৰত ৰেফাৰ কৰি থাকিলে নহ'ব। আৰু এতিয়া হোৱা হক আমি 3 নম্বৰ পইণ্টলৈ আৰু সেইটো হ'ল যে সেট স্পেসিফিক গোল। মানে প্ৰত্যেক দিনৰ গোলটো প্ৰত্যেক দিনাই সেট কৰিলে ভাল যে আজি মই এইটো চেপ্টাৰ শেষ কৰিম বা আজি মই এইটো, যদি চেপ্টাৰটো দীঘল হয় তেন্তে চেপ্টাৰৰ এই 5টা পইণ্টছ মই শেষ কৰিম। তেনেকুৱা কৰিলে আপোনাৰ মাইণ্ডত এটা ক্লিয়াৰিটি থাকিব যে আজি মই এইখিনি কৰিব আছে আৰু যদি হৈ যোৱাৰ পিছত যেতিয়া আপুনি টিক মাৰিব বা আপুনি ক্লিক কৰিব যে বস্তুটো হৈ গৈছে, আপোনাৰ এটা সেন্স অফ স্যাটিসফ্যাকশন আপুনি ফিল কৰিব। তো এই তিনটা বস্তু যদি মনত ৰাখে আশা কৰো আপুনি এটা ভাল ষ্টাডি ৰুটিন অৰ্গানাইজ কৰিব পাৰিছে।